हेलो बंधुসকল কি খবৰ আশা কৰো সকলোৱে ভালে আছে আৰু সকলোৱে ভালদৰে প্ৰেক্টিস কৰিছে সো আজিৰ ভিডিওটো হৈছে আমাৰ ৰানিংৰ ওপৰত যদি আপোনাৰো ৰানিং ভালকে হোৱা নাই মানে স্টেপিং আপোনালোকে যেতিয়া ৰানিং কৰোতে স্টেপিং খুলিব পৰা নাই সো আপোনালোকক মই তিনটা বেস্ট এক্সাৰসাইজ দেখাম যেটো আপোনালোকৰ যেটো ৰানিংৰ স্টেপ হয় স্টেপিং খুলিব আৰু আপোনালোকৰ লং ডিসটেন্স ৰানিং আপোনালোকে ভালকে কৰিব পাৰিব ষ্টেমিনা থাকিব সো যদি আপোনালোকে মোৰ চেনেলত নতুন আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব প্লিজ সৰি সাবস্ক্ৰাইব নহয় সাবস্ক্ৰাইব কৰি দিব তো মই আপোনালোকক ফার্স্ট এক্সারসাইজটো দেখাম যেটো রানিংৰ কাৰণে বহুত বেছি বেনিফিট কৰে আৰু স্টেপিং খোলা সবকে বেছি বেনিফিট কৰে সো আপোনালোকে নরমালি ভাইটি তুমি দেখাই থাকিবা মোক দেই সো আপোনালোকে নরমালি এনেকা কৰিব লাগে তাৰ পিছত এই যেটো বৰ্ড আছে 1 2 এনেকে কৰি মই আপোনালোকক দেখাই আছো দূৰলৈ গৈ দেখাই দিম এনেকা কৰি আপোনালোকে ম্যাক্সিমাম 30 মিটাৰছ লৈকে আগত যাব লাগিব এই যেটো এক্সারসাইজটো আছিল আপোনালোকৰ কি হ'ব স্টেপিং যেটো না ৰানিং কৰে স্টেপিং খোলাত বহুত বেছি বেনিফিট কৰে আপোনালোকে ৰানিংৰ আগত বা ৰানিংৰ পিছত সদায় এক্সারসাইজটো এড কৰক 30 মিটাৰ লৈকে যাব ধুনিয়াকে তিনবাৰ কৰিব 30 মিটাৰ মথতে 90 মিটাৰ লৈকে হ'ব লাগিব টোটাল 90 মিটাৰ তিনবাৰ কৰিব তাৰ পিছত যেটো নেক্সট এক্সারসাইজ যেটো সেকেন্ড এক্সারসাইজটো হ'ব সেইটো এক্সারসাইজ ভৰি স্টেপিংৰ কাৰণে হ'ব ভৰি খোলাৰ কাৰণে হ'ব যেটো আপোনালোকে শৰ্ট স্টেপ যেতিয়া লয় যেতিয়া নরমালি শর্ট স্টেপ এনেকে লয় শর্ট স্টেপ ললে আপোনালোকৰ ৰানিংটো ফাস্ট নহয় স্পিড নেযায় আপোনালোকে আৰু আপোনালোকৰ টাইমিংটো নকমে যেতিয়া ভৰি স্টেপটো খুলিব স্টেপিংটো ভাল হ'ব তেতিয়া কি হ'ব আপোনালোকৰ ৰানিংৰ টাইমিংটো কমিব আৰু আপোনালোকৰ ৰানিংত যেটো মাৰ্ক ভাল পাব সো যেটো নেক্সট এক্সারসাইজ হৈছে এই এক্সারসাইজটো ঠিক আছে ন 1 এই এক্সারসাইজটো আপোনালোকে 30 মিটাৰছ লৈকে কৰিব তিনবাৰ 90 মিটাৰছ টোটাল যেটো আপোনালোকে এইটো নরমাল আছিল এই এক্সারসাইজটো তাৰ পিছত আপোনালোকে সেম প্ৰসেস খালি জাম্প হ'ব স্টেপিং খোলাৰ কাৰণে এইটো হ'ব এনেকে কৰি আপোনালোকে আগত যাব লাগিব আৰু যেটো লাষ্ট এক্সারসাইজ বহুত বেছি ইম্পৰ্টেন্ট হেতু আপোনালোকে যেটো আমি যেতিয়া ৰানিং কৰো দেখাই দিছো মই যেটো আমি ৰানিং কৰো রানিং করো আমার স্টেপিংটো যেতিয়া এনেকে যায় তেতিয়া কি হয় স্টেপিং যেতিয়া আমাৰ আগফালে পৰে তেতিয়া অটোমেটিক আমাৰ দুটাৰ ভৰি যেটো ডিসটেন্স হয় শর্ট হৈ নাথাকে লং হৈ যায় আৰু আমাৰ ৰানিংটো ফাস্ট হয় সো যেটো লাষ্টটো বহুত ইম্পৰ্টেন্ট 1 এক্সারসাইজটো বহুত বেছি ইম্পৰ্টেন্ট আমাৰ স্টেপিং খোলাটো কাৰণ আপোনালোকক বেলেগ একো এক্সারসাইজ দেখা নাই অকল স্টেপিং খোলাৰ এক্সারসাইজ দেখাইছো যেটো যেতিয়া আমাৰ স্টেপ ভাল হ'ব আমাৰ ৰানিং কৰাৰ স্পিডটো ভাল হ'ব সো প্ৰথম এক্সারসাইজ নরমালি আকৌ এবাৰ দেখাই দিছো ফার্স্ট এক্সারসাইজ 1 2 এনেকা কৰি 30 মিটাৰ লৈকে যাব আৰু সেকেন্ড এক্সারসাইজ ভৰি ক্ৰস কৰি জাম্প কৰিব এনেকা কৰি কিনে আপোনালোকে 30 মিটাৰ লৈকে যাব আৰু লাষ্ট এক্সারসাইজ এটো নরমালি বডিটো কিক কৰিব 1 2 এটো বডিটো কিক কৰিব এটা কি হ'ব আমাৰ স্টেপিংও খুলিব আমাৰ যেটো ইয়াৰ মাসল আছে এই মাসলটো খুলিব স্টেপিং খুলিব নসখিনি খুলিব আমাৰ নাৰ্ভখিনি খুলিব আৰু আমাৰ স্টেপিংটো ভাল লাগিব সো বন্ধুসকল আজি ভিডিওটো ৰানিংৰ স্টেপৰ ওপৰত আছিলে সো আপোনালোকক যদি ভিডিওটো ভাল লাগিলে প্লিজ এটা লাইক কৰিব কমেন্ট কৰিব আৰু আপোনালোকক কিহৰ ওপৰত ভিডিও লাগে কমেন্ট কৰি জনাব চিনাৰ ওপৰত কৈ আছিলে কমেন্ট কৰিছিলে কিন্তু সেই ভিডিওটো মই বনাম আজি ইভিনিঙত বা কালি মই চিনাৰ ওপৰত ভিডিও দিম আজি এটো লং জাম্পৰ ভিডিও ডে 4 লৈকে দিছিলো তো সেই ভিডিওখিনি আহিব আজিৰ পৰা লং জাম্পৰ প্ৰেক্টিস হ'ব বতৰো ভাল হৈছে আৰু মই প্ৰেক্টিসো কৰি আছো বৰ্তমান প্ৰেক্টিস কৰি আছিলো কিন্তু বৰষুণৰ কাৰণে ট্ৰাইপডত কেমেৰাটো থবলগীয়া হয় মোবাইল টিপি যায় সেইকাৰণে মই ভিডিও বনাব পৰা নাছিলো সো আজি ভিডিওটো ইমানতে সমাপ্ত সো আপোনালোকে ভালদৰে প্ৰেক্টিস কৰক আশা কৰো সকলোৱে ভালদৰে প্ৰেক্টিস কৰি আছে আৰু এবাৰ যেটো অসম পুলিচৰ খাকি পোছাক আৰু কমান্ডৰ যেটো ব্লেক ড্ৰেছটো পাবলৈ সকলোৱে সক্ষম হয় ভগৱানক প্ৰে কৰিছো শেষত এটাই কম জয় অসম লগ পাম নেক্সট ভিডিঅ'ত থ্যাংক ইউ সো মাচ